আমাৰ কংগ্ৰেছৰ নেতা ৰিপুন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি আমাৰ কথা মূলতে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক জ্ঞানেশ কুমাৰ ডাঙৰীয়াৰ লিডাৰশ্বিপত অহা দলটোক মই ৰিপুন বৰা ডাঙৰীয়া আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া আৰু ৰতন ইংতি ডাঙৰীয়াই আমি কংগ্ৰেছৰ ফালৰ পৰা লগ ধৰোঁ। লগ ধৰি জ্ঞানেশ কুমাৰ ডাঙৰীয়াক আমি প্ৰথমে কওঁ যে আপোনালোকে আজি যেনেকৈ গোটেই টিম বহি আমাক লগ পাইছে ঠিক তেনেকৈ আপোনালোকে সকলোৱে একেলগে বহি দিল্লীত এখন প্ৰেছ কনফাৰেন্স কৰিছিল। সেই প্ৰেছ কনফাৰেন্সত কৈছিল যে অসমত SIR নহয়। সেই প্ৰেছ কনফাৰেন্সতে কৈছিল যে অমুক অমুক ৰাজ্যত SIR হ'ব, অসমত SIR নহয়। কিয় নহয় সেইটো আপোনালোকে ব্যাখ্যা কৰিছিল যে SIR সময়ত যিখিনি কাগজ পত্ৰ মানুহক আমি চাওঁ সেই কাগজ পত্ৰসমূহ ইতিমধ্যে অসমত NRCৰ দ্বাৰা চোৱা হৈছে, গতিকে NRC হৈ যোৱাৰ কাৰণে অসমত SIR নহয়। আমি সকলোৱে ৱেলকাম জনাইছিলোঁ। তাৰ দুদিন পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ গৈছিল আৰু কাৰ হেঁচাত নাজানো আপোনালোকে এটা নতুন পদ্ধতি ইন্ট্ৰডিউচ কৰিলে SR স্পেচিয়েল ৰিভিজন। স্পেচিয়েল ৰিভিজন আগত কেতিয়াও হোৱা নাই। আগতে হয়, এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সময়ে সময়ে 18 বছৰৰ ওপৰৰ মানুহখিনিক নাম সোমোৱাবলৈ, যিখিনি মৰি যায় সেইখিনি মানুহৰ নাম সোমোৱাবলৈ, যিখিনি পাৰ্মানেণ্টলি এঠাইৰ পৰা আন ঠাইলৈ যায় সেই পাৰ্মানেণ্ট শিফ্টেড মানুহখিনিক নাম সোমাবলৈ 5, 6, 7, 8 সময়ৰ যোগেদি এটা সোমোৱাৰ পদ্ধতি আছে আৰু সেই পদ্ধতিক ছাপ্লিমেণ্টাৰী ৰিভিজন বুলি কয়। কিন্তু আপোনালোকে নতুনকৈ এটা SR আৰম্ভ কৰি আমাক অসমত প্ৰেছ কনফাৰেন্স যোগে ক'লে যে অসমত SR আৰম্ভ হ'ব। আমাকো মাতিলে, আজিৰ নিচিনা অল পাৰ্টি ৰিকগনাইজ পাৰ্টিবিলাকক মাতিলে আৰু আমাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি গোয়েল ডাঙৰীয়া CEO আসামক আপোনালোকে আমাক কিছু কথা বুজাবলৈ দিলে। আপোনালোকে আমাক বুজালে যে SIR আৰু SR দুটা বেলেগ। SIRত প্ৰতিটো ঘৰলৈ যাব, গৈ প্ৰতিটো মানুহক লগত কথা পাতিব, প্ৰতিটো স্বাক্ষৰ লাগিব। কিন্তু SRত এটা ঘৰত গ'লে তেখেতসকলৰ এজন থাকিলে হ'ব, গোটেই ইনফৰমেশ্যনবিলাক ল'ব। এই SRত প্ৰত্যেকটো ঘৰত যাব। কোন কোন যাব? BLO যাব। BLO জন তলৰ লেভেলৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি। লগত কোন থাকিব? BLA থাকিব। BLA কোন? আমাৰ পলিটিকেল পাৰ্টিবিলাকৰ এজেণ্ট, বুথ লেভেল এজেণ্ট। গতিকে আমি মান্তি হ'লো আৰু আমি ক'লো যে এই ক্ষেত্ৰত আমি সকলোৱে আপোনাক সহায় কৰিম। তাৰ কেইদিনমানৰ পাছত আকৌ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাক মাতি লৈ গ'ল চিঅ'ৰ যোগেদি। মাতি ক'লে যে আপোনালোকক আমি যেনেকৈ কথা দিছিলোঁ আমি অসমত সম্পূৰ্ণ প্ৰতিখন ঘৰত যোৱা আমাৰ পদ্ধতিটো শেষ হ'ল। আমি ক'লো কিমান গ'ল? বোলে অসমৰ 100% ঘৰত আমি গ'লো। 5 লাখ কিমান তেওঁলোকে ডাটাটো দিছিলে, 5 লাখ কিমানৰ ঘৰত গ'লো। ইয়াত গৈ BLO আৰু BLA আমাৰে নহয়, সকলো পলিটিকেল পাৰ্টিৰ BLA সকলক লৈ আমি কিছু ডাটা আনিছোঁ। কি ডাটা আনিছে বুলি সোধোতে তেওঁলোকে ক'লে যে সকলো ঘৰত যোৱাৰ পাছত আমি গম পালো যে এতিয়া মৰা মানুহৰ টোটেল তালিকা তেওঁলোকে 20/12/2025 তাৰিখে ঘোষণা কৰিলে যে 4,78,992 জন, 4,78,992 তেওঁলোকে মৰা লিষ্ট ঘৰে ঘৰে গৈ পেলাই আনিলে। পাৰ্মানেণ্টলি শিফ্টেড কিমান আনিলে? 5,23,680 জন, 5,23,680 পাৰ্মানেণ্টলি শিফ্টেড লোক। আৰু তেওঁলোকে ক'লে যে 18 বছৰৰ ওপৰৰ যিবিলাক লোক আছে এনৰল ইলেক্টৰ্ছ সেইবিলাকৰ কিমান আছে? বোলে 6,27,696 জন, 6,27,696। আকৌ ক'লে যে তেওঁলোকে মাল্টিপুল, এজন মানুহৰ 2-3 জেগাত যিবিলাকৰ নাম আছে সেইসকলৰ ভিতৰত আছে 53,619। এইখিনি ডাটা আমাক দিয়াৰ পিছত আমি সন্তুষ্ট হ'লো আৰু ক'লো যে এইসকলৰ যদি ক'ৰবাত বঢ়া মানুহৰ নাম নাই, সেইসকলৰ নাম দিছে, বা আপোনাৰ পাৰ্মানেণ্ট শিফ্টেড কৰা মানুহৰ নাম নাই, সেইখিনি বিসংগতি মাৰিলে আমাৰ বেমাৰটো শেষ হ'ব। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ CEOৰ পৰা মাত্ৰ আহি পাইছোঁ। এদিনৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে
যে এতিয়া আমাৰ ডিএলএ বিলাকক আমি কৈছো লাৰ্জ স্কেল ক্লেইম এণ্ড অবজেকশ্যন কৰক বাহিৰৰ পৰা অহা মানুহক আমি নামটো সোমাবৰ কাৰণে ক্লেইম কৰিব লাগে আৰু লাৰ্জ স্কেল অবজেকশ্যন কৰিবৰ কাৰণে তেওঁ ক'লে লাৰ্জ স্কেল যিমান পাৰে সিমান কৰক মানুহখিনিক অশান্তি দিয়ক এইবিলাক ভাষা আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ক'লো যে এই প্ৰচেছটো চলি থাকোঁতে ইলেকশ্যনৰ এই ভোটাৰ লিষ্টৰ প্ৰচেছ চলি থাকোঁতে যদি কোনোবাই অনাহকত আপোনালোকৰ এই প্ৰচেছটো ব্যাঘাত জন্মায় তেওঁৰ বিৰুদ্ধে একশ্যন লোৱাৰ প্ৰভিজন আছে আমি এই কথাখিনি আনুষ্ঠানিকভাৱে আপোনাক জনালো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক জনালো চিঅক জনালো কিন্তু আজিলৈকে আপোনালোকেতো একশ্যন লোৱা নাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এখন নটিচ পৰ্যন্ত পঠোৱা নাই সেইটো আজি আকৌ আপোনালোকে ৰেকৰ্ড কৰক বুলি আমি কথাখিনি কৈ আহিছো গতিকে প্ৰচেছটোত তেওঁ ইণ্টাৰফেয়াৰ কৰিছে সেইকাৰণে ইয়াৰ যিখিনি আপোনাৰ অসুবিধা আছে সেই গোটেই অসুবিধাৰ কথাখিনি আমি ব্যাখ্যা কৰিলো ক'ত কেনেকৈ আপোনাৰ অসুবিধাবিলাক আছে সেইবিলাক আমি ব্যাখ্যা কৰিলো তাৰপিছত আহিলে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰিপুন বৰা ডাঙৰীয়াই কৈ থাকোঁতে ক'লে যে আপোনালোকে যিখিনি কথা কৈছে এইখিনি কথা হ'ল যে ইলেকশ্যনটো ডিক্লেয়াৰ হ'লেহে আমি পাৰোঁ ইলেকশ্যন ডিক্লেয়াৰ নহ'লে পুলিচে আমাৰ কথা নুশুনে তেতিয়া আমি এই ইলেকশ্যন হৈ থাকোঁতে বাই ইলেকশ্যনত কি হৈছিলে বাকীবিলাকত কি হৈছিলে উপযুক্ত প্ৰমাণসহ যেতিয়া আমি দিলোঁ তেতিয়া সেইসকলে নিমাত হৈ আছে গণেশ কুমাৰটো আপোনালোকে জানে তথাপি আমি আশা কৰিছোঁ যে এইবাৰ অন্ততঃ স্পেচিফিকেলি আমি দিছোঁ কোন এছপিয়ে কেছ দিয়াৰ পিছতো এমএলএ সকলক আপোনালোকে প্ৰকাশ কৰাৰ পাছতো প্ৰচাৰ কৰাৰ পাছতো একশ্যন লোৱা নাই কোনে আমাক মাৰাৰ পিছতো আপোনাৰ এছেম্বলিত ঘোষণা কৰাৰ পাছতো একশ্যন লোৱা নাই কোন ডিচিৰ বিৰুদ্ধে কণ্টেম্প অফ কোৰ্ট হৈছে সেইবিলাক স্পেচিফিক আমি আপোনালোক দিছোঁ তেওঁলোকে এইখিনি কথা ভালকে শুনিছে আৰু কৈছে যে আপোনালোকে একেবাৰে কথা দিছোঁ যে এইবাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব কোনো ধৰণৰ আমাৰ আপোনাৰ বিসংগতি নহয় অৰ্থাৎ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাক কথা দিছে যে ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ লগে লগে ইয়াৰ যি অফিচাৰে নহওক তলৰ লেভেলৰ পৰা ওপৰৰ অফিচাৰ কোনো অনিয়ম কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কথা নুশুনিব আৰু এনেও এতিয়া যিটো বাতাবৰণ হৈছে অফিচাৰসকলে ভাবি আছে যে ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হয় আৰু কেতিয়া আমাৰ কোড অফ কণ্ডাক্ট আৰম্ভ হোৱাৰ লগে লগে নিয়ম অনুযায়ী যিখিনি ৰিপুন বৰা ডাঙৰীয়াই ক'লে সেইমতে ইমপ্লিমেণ্ট হ'ব এই কথাখিনি কৈ অহাৰ কাৰণে আপোনালোকৰ যোগেদি আজি ৰাইজক আমি কথাখিনি জনালো এই সংক্ৰান্তত আমি দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাম এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা তেওঁ কংগ্ৰেছত থাকিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে তেওঁ দুটা দিন অলপ ৰেষ্ট পাইছে তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছোঁ সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ দুদিনমান তেওঁ ৰেষ্ট পাইছে এইবিলাক কথা খুচুৰা কথা কৈ স্পেচিফিকেলি আমি স্পষ্ট কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই কৈ দিলে হ'ল নাই আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম স্পেচিফিকেলি কৈ আছোঁ যে মানুহে কৈ থাকে মানৱেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত কৈ দিলে হ'ল নাই বুলি আমি কি আছে কি নাই কম আলফাৰ নামত পইচা তুলিব গৈ হাতেলোতে ধৰা পৰা বুলি আমি আপোনাক কাগজ পত্ৰ আমাৰ হাতত আছে আপুনি কৈ দিলে হ'ল যে এইবিলাক মিছা কথা সেই কথাবিলাকৰ উত্তৰ নিদি এইকেইটা দিন অলপ এই তৰল কথা বতৰাবিলাক কৈ তেওঁ এটা খুকুজা লগাব বিচাৰিছে আপুনিও সেই জালতে পৰিছে আমি সেই জালত এতিয়াও পৰা নাই দুটা দিন যাওক তাৰপিছত আমি আপোনালোকে সোধা প্ৰতিটো কথাৰ আমি তথ্য সহকাৰে ৰিপ্লাই দিম সেই কথাটোকে কৈছোঁ দুটা দিন ৰখক না আপুনিও আছে ময়ো আছোঁ দুটা দিনৰ পিছত সম্পূৰ্ণকে আপোনাক উত্তৰ দিম হ'ব নাই ক'ব দিয়ক আপোনাক কৈ আছোঁ যে ভূপেন বৰা ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা কিবা যদি ক'ৰবাত মন বেয়া পাইছে আমি বহি পেলাই ঠিক কৰি ল'ম আৰু আমি দুদিনৰ পিছত এই কথাখিনি আপোনালোকৰ ওচৰত খোলসা কৰিম